Hello everyone and welcome back to my YouTube channel. আপোনালোকে নিশ্চয় গম পাইছে যে কাৰেন্টলি মই ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ হিচাপে পোষ্টেল ডিপাৰ্টমেণ্টত চাকৰি কৰি আছো আৰু এই চাকৰিটো মেৰিট বেচিছত সিলেকশন হয় তাতে আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন কৰা হয় মই ডকুমেন্টছৰ ওপৰত এটা এক্সট্ৰা ভিডিও বনাম কিন্তু সবতকে ইম্পৰ্টেন্ট হৈছে যে কম্পিউটাৰ সাৰ্টিফিকেট লাগে নেকি সো মই একদম অথেন্টিক ইনফৰমেশন দিম যেহেতু মই নিজেই এই প্ৰসেছটোৰ মাজেদি পাৰ হৈ আহিছো সো বহুতে মোক খুদি আছিল যে কম্পিউটাৰ সাৰ্টিফিকেট লাগে নে নালাগে সো ইয়েস কম্পিউটাৰ সাৰ্টিফিকেট লাগে কাৰণ আপুনি ডিভাইসত কাম কৰিব লগা হয় জয়েন কৰাৰ পাছতে তো আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগে যদি কাৰোবাৰ ক্লাছ 10ত কম্পিউটাৰ সাবজেক্ট আছিল তেন তেওঁলোকৰ এক্সট্ৰাকে কোনো কম্পিউটাৰ সাৰ্টিফিকেট নালাগে তেওঁলোকৰ মাৰ্কশিটত থাকিলে হ'ব কিন্তু যি সকলৰ নাই তেওঁলোকক লাগিব কাৰণ আপুনি কম্পিউটাৰ আজিকালি বা মোবাইল সবে চলাব জানে কিন্তু এজ এ প্ৰুফ আপুনি তাতে দিব লগা হয় আৰু এই ৰিলেটেড মোক বহুতে কোৱেশ্চন কৰিছিলে যে কম্পিউটাৰ সাৰ্টিফিকেট নহলে নহব নেকি বা সো ইয়েস নহলে নহব আৰু কম্পিউটাৰ সাৰ্টিফিকেটখন কৰ পৰা উলিয়াব লাগে মানে তোমাৰ ওচৰত অফলাইনত উলিয়াবা যিকোনো এটা ইনষ্টিটিউচনৰ পৰা উলালেই হ'ল আৰু মিনিমাম 60 ডেজৰ লাগিব লগতে আৰু এই কম্পিউটাৰ সাৰ্টিফিকেটখন ভেৰিফিকেশনৰ সময়ত লগা হয় তোমাৰ আৰু আয়া দেখিছেনে বহুতে মানে যি সকলে এই প্ৰসেছটো থ্ৰু দি গৈছে তেওঁলোকে নিজৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিছে মোৰ ভিডিও তলতে এটা কমেন্ট মই পিন কৰি থৈছো তাতে তেওঁলোকে নিজৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিছে সো ইয়েস কম্পিউটাৰ সাৰ্টিফিকেট লাগে আৰু যদি কম্পিউটাৰ সাৰ্টিফিকেটখন নাথাকে তেনেহলে ভেৰিফিকেশনৰ সময়ত আপুনি ডিসকোৱালিফাই হোৱাৰ চান্স থাকে মানে ডিসকোৱালিফাই হ'ব পাৰে সো জলদি এডমিশন লওক আৰু অফলাইন প্ৰসেছত এখন সাৰ্টিফিকেট 60 ডেজৰ আপোনালোকে উলিয়াই লওক সো মই ভাবো যে বহুতৰে যেটো ডাউট আছিল হেতু ক্লিয়াৰ হ'ল যে আপোনালোকক কম্পিউটাৰ সাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ হেল্পৰ বাবে যেহেতু মই ভিডিও বনাও সো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ